নেক্সট 21 নম্বৰটো দিছে চাৰিটা বিন্দুৰ জোৰ দিয়া আছে তিনটাকে এই চাৰিটা অপচনৰ পৰা কোনটো উলম্ব ৰেখাত আছে সেইটো উলিয়াব দিছে আমাক মানে একেৰেখীয় কোনটো হয় বিন্দুৰ জোৰ সেইটো আমাক চিনাক্ত কৰিব দিছে এতিয়া আমাক ইয়াতে উলম্ব ৰেখা উলিয়াব দিছে উলম্ব ৰেখা মানে কি যে এই তিনিটা বিন্দু এডাল ৰেখাৰ ওপৰতে থাকিব এই তিনিটা বিন্দু কি হ'ব ইটো বিন্দু মানে এনেকা তিনিটা বিন্দু স্থানাংক কি এইগিটা ৰেখাত বিন্দু স্থানাংক হ'ব এটা তিনিটা বিন্দু একেৰেখীয় হোৱাৰ চৰ্তটো আমাৰ কি আছিল যে এটা ত্ৰিভুজৰ যদি আমি কালি উলিয়াব যাওঁ এই তিনিটা বিন্দু শীৰ্ষবিন্দু লৈ কেনে তাৰ কালিটো সদায় কি হ'ব 0 ওলাব গতিকে আমি সেই ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো ইউজ কৰি কেনে ইয়াৰ পৰা আমি কি কৰিব পাৰিম বিন্দু কেইটা উলম্ব ৰেখাত আছে বা কোনটো একেৰেখীয় হয় সেইটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম এটা কালি উলিওৱা সূত্ৰটো কি আছিল 1/2 x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 তো এই সূত্ৰটো ইউজ কৰি কেনে আমি কি কৰিম ইয়াৰ পৰা যদি 0 জোনটো মানে পাও হেতুই আমাৰ শুদ্ধ উত্তৰ হ'ব এটা প্ৰথমটো কৰি চাও প্ৰথমটো কৰিছিলে কি হ'ব আমাৰ যদি আমি চাও প্ৰথমটো 1/2 x1 ৰ মান কিমান আছে 3 আছে 3 বহাই দিলো y2 ৰ মান কিমান আছে 2 লিখি দিলো আৰু y3 মান কিমান আছে -2 গতিকে এটো -7 + 2 হৈ গল প্লাস x2 ৰ মান আছে -3 তো -3 লিখি দিলো y3 মান আছে -2 এটো -7 কি হ'ব প্লাস হৈ যাব নেক্সট আহিলে x3 মানটো -3 আছে আৰু -2 গতিকে এটো সৰল কৰিলে চাগে 0 নলাবই আমাৰ কাৰণ 1/2 এটো কি মান হল 2 দিয়ে 4 4 গুণ 12 প্লাস এটো 0 হৈ গল আৰু এটো -7 প্লাস হ'ব 2 দিয়ে 4 4 গুণ 12 এটো ওলাসন 0 গতিকে এটো 1/2 into 0 অৰ্থাৎ আমাৰ এটো কিমান পাই গলো 0 2 4 13 ঠিক আছে এটো -7 প্লাস এটো তো প্লাস হৈ যাব গতিকে এটো 0 নলাই 24 অৰ্থাৎ এটো মানটো কিমান হ'ব 12 হৈ ওলাব গতিকে এইটো আমাৰ কি একেৰেখীয় নহয় এবাৰ নেক্সট বেলেগ এটা কৰি চাও কোনটো হ'ব পাৰে এটো সেম এটো আৰু এটো সেমে আছে গতিকে এটো নহবই তো আমি যদি চাও বেলেগ এটা কোনটো হোৱাৰ চান্স আছে এইটো চালে আমি হ'ব পাৰে কাৰণ এটোত 0 এটা আছে তো এটো কৰি চাও এটোত মান বহাই দিও দিলে কিমান হ'ব 1/2 বাকি x1 ৰ মান আমি কিমান আছে 0 গতিকে এটো পাৰ্ট নিলিখিলে হৈ যাব নেক্সট x2 ৰ মানটো কিমান আছে x2 ৰ মানটো আছে 5 গতিকে 5 আৰু x3 মানটো কিমান আছে সৰি y3 মানটো কিমান আছে 2 - 2 গতিকে এটো 0 হৈ গল প্লাস x3 মান আছে -5 আৰু আমাৰ কি হ'ব x3 = into y1 - y2 গতিকে 2 - 2 গতিকে এখিনি কৰিলে কিমান হ'ব 1/2 এটো 0 প্লাস এটো 2 পৰা 2 গলে 0 থাকিল 5 × 0 এটো কিমান হ'ব 2 পৰা 2 গলে 0 এখিনি মানে 0 গতিকে এখিনি মানে আমি কিমান পালো 0 পালো অৰ্থাৎ এই অপচনটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তোমালোকে এনেকৈ ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো ইউজ কৰি কেনে যদি কৰি চোৱা তেনেহলে গম পাবা যেটোৰ মান 0 ওলাই হেতুই আমাৰ কি হ'ব এডাল একেৰেখীয় হ'ব বা হেতু আমাৰ উলম্ব ৰেখাডাল থাকিব গতিকে আমাৰ 21 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ কোনটো অপচন B2 নেক্সট 22 নম্বৰটো দিছে তিনিটা বিন্দু দিয়া আছে এই তিনিটা বিন্দু মূল বিন্দুৰ পৰা যদি আমি দূৰত্ব উলিয়াও তেনেহলে ঊৰ্ধ্বকমত সজাব লাগিব অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে ইয়াতে তো সজালে আমি কোনটো অপচন পাম হেতু কৰিব লাগিব এতিয়া আমি কি কৰিম এই তিনিটা বিন্দু প্ৰত্যেকটো বিন্দুৰে মূল বিন্দুৰ পৰা আমি কি কৰিম দূৰত্বটো উলিয়াম মূল বিন্দুৰ স্থানাংক আমাৰ কি আছিল 0 আৰু 0 এই বিন্দুটোৰ পৰা আমি এইটো বিন্দুৰ দূৰত্ব উলিয়াম এই বিন্দুটোৰ পৰা এইটো দূৰত্ব উলিয়াম এইটোৰ পৰা এইটো দূৰত্ব উলিয়াম দূৰত্ব উলিওৱা সূত্ৰটো আমাৰ কি আছিল একদম সিম্পল যে x1 - x2 whole square plus y1 minus y2 whole square এটা আমি এই সূত্ৰটো ইউজ কৰি কেনে প্ৰত্যেকটো ক্ষেত্ৰতে আমি মানখিনি উলিয়াম উলিয়াই কেনে যেটো দূৰত্ব আটাইতকৈ কম হয় হেতু তলত থাকিব আৰু যেটো দূৰত্ব আটাইতকৈ বেছি হয় হেতু আমাৰ কি হ'ব শেষত লিখিব লাগিব অৰ্থাৎ ঊৰ্ধ্বকমত সজাব দিছে তো প্ৰথম এইটো আৰু এইটো বিন্দু স্থানাংক উলিয়াই চাও তো কিমান হ'ব এটো x1 ৰ মান মানে 4 minus x2 মানে কিমান হল 0 whole square plus y1 ৰ মান কিমান আছে 0 minus এটো y2 ৰ মান কিমান 0 whole square তাৰ মানে আমি কিমান পালো এটো 4 - 0 মানে 4 square অৰ্থাৎ এটোৰ মান আমি পাই গলো 4 তো আমি প্ৰথম বিন্দুটোৰ কাৰণে যেটো দূৰত্ব মূল বিন্দুৰ পৰা হেতু আমি কিমান পালো 4 একক একে নিচিনাকৈ দ্বিতীয়টোৰ কাৰণে কৰিছো এটো আৰু সূত্ৰটো নিলিখো ডাইৰেক্ট কৰি দিছো x1 ৰ মান 1 আছে গতিকে 1 minus x2 ৰ মান 0 গতিকে 1 - 1 0 square হৈ গল 1 - 0 whole square plus এটো কিমান আছে আকৌ 1 তো 1 লিখি দিয়া minus 0 আছে 0 লিখি দিয়া তো whole square তাৰ মানে 1 square plus 1 square অৰ্থাৎ এটো কিমান হৈ গল আমাৰ √2 তো আমি এইটোৰ মান কিমান পালো √2 অৰ্থাৎ এটোতকৈ এটো কম হ'ব দূৰত্ব নেক্সট আমি এটোৰ কাৰণে উলিয়াই চাও এটোয়ে সূত্ৰ আমাৰ গতিকে x1 ৰ মান কিমান আছে 0 গতিকে এটো 0 নিলিখো আৰু 0 - 0 whole square plus y1 ৰ মান কিমান আছে -6 - 0 whole square
অৰ্থাৎ আমি এটো কি লিখিব পাৰিম এটো 0 হৈ গল নেক্সট -6 হোল স্কয়াৰ মানে আমি লিখিম কি 6 স্কয়াৰ মাইনাসটো গুচি গল আৰু 6 স্কয়াৰ থাকিলে অৰ্থাৎ এটোৰ মানে আমি কিমান পাম 6 একক এতিয়া আমাক ঊৰ্ধ্বকমত সজাব দিছে গতিকে আটাইতকৈ কম যেটো আছে হেতু ফাৰ্স্ট লিখিব লাগিব অৰ্থাৎ কোনটো হ'ব 1 1 টো ফাৰ্স্ট আহিব তাৰ পিছত এটো বেছি গতিকে এটো কিমান হ'ব 40 আৰু লাষ্টত কিমান হ'ব আমাৰ 0 -6 গতিকে এইটো ক্ৰম হ'ব আমাৰ ঊৰ্ধ্বকম এতিয়া কোনটো অপচন আছে এইটো আমাৰ 114006 এইটো অপচন আছে আমাৰ অপচন D2 লাষ্টৰ অপচনটো গতিকে আমাৰ 22 নম্বৰৰ কাৰণে শুদ্ধ অপচনটো কোনটো হ'ব অপচন D 11400 হৈ গল 23 নম্বৰটো কি দিছে যে তিনটা বিন্দু দিয়া আছে x1 y1 x2 y2 x3 y3 আৰু চাৰিটা বিন্দু সৰি x4 y4 দিয়া আছে তো এই চাৰিটা বিন্দু কি কৰিছে এটা বৰ্গ প্ৰতিনিধিত্ব কৰিছে মানে a b c d এটা বৰ্গ আৰু প্ৰত্যেকটো বিন্দুৰে নামকৰণ দিছে x1 y1 x2 y2 x3 y3 আৰু x4 y4 তো এনেকুৱা হলে কোনটো শৰ্ত শুদ্ধ হ'ব সুধিছে এটা বৰ্গ হলে আমি জানো বৰ্গৰ গোটেইটা বাহু সমান অৰ্থাৎ ab বাহু bc বাহু cd বাহু আৰু da বাহু সমান হ'ব গতিকে এক নম্বৰটো আমাৰ শুদ্ধ 2 নম্বৰটো দিছে কি AC not equal to BD এটা AC আৰু BD যদি আমি ছবিটো আঁকিছো কি হ'ব AC আৰু BD টো হ'ব বৰ্গটোৰ এডাল কৰ্ণ দুডাল এটা বৰ্গৰ আমি জানো কৰ্ণ দুডাল সমান হয় গতিকে আমি কি পাম 2 নম্বৰ অপচনটো শুদ্ধ হ'ব 3 নম্বৰ অপচনটো শুদ্ধ হ'ব কাৰণ AC আৰু BD আমাক সমান দিয়া আছে তাৰ মানে কি কৰ্ণ দুডাল সমান হয় তাৰ মানে আমি পালো যে কি 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ এতিয়া 1 নম্বৰ আৰু 3 নম্বৰ থকা অপচন কোনটো আছে অপচন আমাৰ C2 যে 1 আৰু 3 শুদ্ধ গতিকে অপচন C2 আমাৰ ৰাইট আনসাৰ নেক্সট 4 নম্বৰ 24 নম্বৰটো কি দিছে তিনটা বিন্দু দিয়া আছে x0 2 3 আৰু -45 তো এইটা সমদূৰত্বত থাকিলে কোনটো শৰ্ত মানিব যে আমি এই যদি সমদূৰত্বৰ যদি শৰ্ত আছিল সূত্ৰ আছিল হেতু মতে কৰি চালে ইয়াৰ কোনটো ইকুৱেচন ওলাব হেতু উলিয়াব দিছে এতিয়া আমাৰ এই বিন্দুটো এটু আৰু এটু বিন্দুৰ সমদূৰত্বত আছে বুলি কৈছে গতিকে আমি সমদূৰত্বত থাকিলে কি হ'ব এটু আৰু এটু দূৰত্ব যিমান হ'ব সেইখিনি ইকুৱেল টু আমি এটু আৰু এটু দূৰত্ব লিখিব পাৰিম তো তাৰ পৰা আমি সমাধান কৰি কেনে যেটো ইকুৱেচন ওলাই হেতু আমাৰ কোনটো অপচনৰ লগত আছে মিলি চালে হৈ যাব তো আমি প্ৰথমতে কি লিখিম যে এটু আৰু এটু দূৰত্ব অৰ্থাৎ x0 আৰু 2 3 দূৰত্ব তো কাৰ সমান হ'ব x0 আৰু -4 5 ৰ দূৰত্বৰ লগত সমান হ'ব প্ৰশ্নটো এটোৱে দিছে বিন্দু এখিনি বিন্দুতে ঠিক আছে তো এখিনি আৰু এখিনি দূৰত্বটো এখিনি আৰু এখিনি দূৰত্ব সেম হ'ব তো দূৰত্ব উলিওৱা সূত্ৰটো আগৰটো ইউজ কৰি দিয়া যে x1 y1 সৰি x1 x2 আছিল তো x1 মানে আমাৰ কি আছে x x2 মানে কিমান আছে 2 স্কয়াৰ প্লাস y1 0 3 হোল স্কয়াৰ হৈ গল ইকুৱেল টু এটো কিমান হ'ব আমাৰ একে নিচিনা x -4 হ'ব গতিকে x + 4 লিখি দিলো হোল স্কয়াৰ আৰু এটো প্লাস 0 5 হোল স্কয়াৰ তো দুই ফালৰ পৰা ৰুট ওভাৰটো গুচি যাব কাৰণ আমি যদি ইয়াতে স্কয়াৰ এটা কৰি দিও ইয়াতেও যদি আমি স্কয়াৰ কৰি দিও কি হ'ব ৰুট ওভাৰটো নোহোৱা হৈ যাব গতিকে নেক্সট টাইমত আমি ৰুট ওভাৰ নিলিখো ডাইৰেক্ট লিখি দিম x - 2 হোল স্কয়াৰ প্লাস এটো কিমান হ'ব -3 0 পৰা 3 গলে -3 থাকিলে তো -3 স্কয়াৰ মানে আমি কিমান পাম 9 এটো একে নিচিনা x + 4 হোল স্কয়াৰ থাকিলে আৰু এটো 5 স্কয়াৰ মানে কিমান হ'ব 25 তো আমাৰ অপচন কি দিয়া আছে x - 2 হোল স্কয়াৰ প্লাস 9 আৰু x + 4 হোল স্কয়াৰ প্লাস 25 আছে আমাৰ অপচন D2 এটো উত্তৰ লিখা আছে গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব অপচন D x - 2 হোল স্কয়াৰ প্লাস 9 আৰু ইকুৱেল টু x + 4 হোল স্কয়াৰ প্লাস 25 তো এনেকৈ আমি সমদূৰত্ব যেটো শৰ্ত আছিল হেতু ইউজ কৰি কেনে অপচনটো উলিয়াব পাৰিম সহজেই হয় একদম তোমালোকৰ কিতাপত এনেকুৱা প্ৰশ্ন দিয়া নাই কিন্তু কিতাপত এনেকুৱা অংক আছে হে তাৰ পৰা অলপ শৰ্ট কৰি কেনে আমাক এমসিকিউ বনাই দিছে গতিকে অনুশীলনী প্ৰশ্নখিনি চালে ধুনিয়াকৈ একদম ইজিয়ে কৰিব পাৰিবা তোমালোকে তো নেক্সট 25 নম্বৰটো কি দিছে আমাক 25 নম্বৰটো দিছে sin square 30 degree minus cos square 30 degree মান কি হ'ব যে sin square 30 degree আৰু cos square 30 degree মান আমি ধুনিয়াকৈ যদি মানখিনি বহাই কেনে সৰল কৰিছো ইয়াৰ পৰা আমি মানটো পাই যাম তো এইটো মান উলিয়াব লাগিলে আমি জানিব লাগিব sin 30 আৰু cos 30 মান কিমান আমি জানোৱে sin 30 মান কিমান আছে 1/2 এটো হোল স্কয়াৰ আছে গতিকে হোল স্কয়াৰ দি দিলো মাইনাস cos স্কয়াৰ মান cos 30 মান আমি কিমান জানো √3/2 গতিকে হেতুৱে নিয়ম মানখিনি বহাই দিছো আৰু হোল স্কয়াৰ কৰিছো কাৰণ দুটোতে স্কয়াৰ আছে এটা এইখিনি সৰল কৰিলে যেটো উত্তৰ হলাই হেতুৱে আমাৰ কি হ'ব শুদ্ধ অপচনটো হৈ যাব তো এটো কৰিলে কিমান হ'ব 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 মাইনাস √3 স্কয়াৰ মানে 3 আৰু 2 স্কয়াৰ মানে 4 অৰ্থাৎ 4 আৰু 1 - 3 তাৰ মানে কিমান হ'ব 1 - 3 মানে -2 / 4 অৰ্থাৎ 2 ৰে 4 2 বাৰ গল গতিকে ইকুৱেল টু -1/2 তো এটো আমাৰ শুদ্ধ উত্তৰ হৈ গল এটা কোনটো অপচন আছে আমাৰ এটো -1/2 টো আছে অপচন ডি গতিকে আমাৰ কাৰণে শুদ্ধ অপচন কোনটো হ'ব অপচন ডি -1/2 এটো শুদ্ধ উত্তৰ হৈ গল নেক্সট 26 নম্বৰটো দিছে ব্যাসৰ প্ৰান্তয়া বিন্দুত থকা স্পৰ্শক দুডাল ব্যাস এটাৰ প্ৰান্তয়া বিন্দুত থকা স্পৰ্শক দুডাল কি হয় সমান্তৰাল হয় গতিকে আমি কোনটো হ'ব অপচন চি টো শুদ্ধ উত্তৰ সদায় সমান্তৰাল
নেক্সট 27 নম্বৰটো x আৰু y যদি পূৰক কোণ হয় এটা পূৰক কোণ মানে কি আছিল যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেনেহলে সেই দুটা কোণক কি বুলি কয় পূৰক কোণ বুলি কয় তাৰ মানে x + y = 90 ডিগ্ৰী এটা হলে কোনটো শৰ্ত মানে চলিব sin x = sin y হ'ব নে sin x = cos y হ'ব cos x = cos y আৰু sin x = tan y এতিয়া আমি যদি চাও sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী মানটো একে গতিকে আমি যদি বি নম্বৰ অপচনটো x ৰ মান 30 বহাই দিও আৰু y মানটো 60 বহাও তেনেহলে কি হ'ব 30 + 60 90 মানে কোন দুটা সম্পূৰক পূৰক হ'ল আৰু sin 30 মানটো কিমান হয় 1/2 আৰু cos 60 মানটো কিমান হয় √3/2 অৰ্থাৎ কি হ'ব অৰ্থাৎ কি হ'ব আমাৰ sin x আৰু cos y মানটো সমান হ'ব গতিকে আমাৰ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 28 নম্বৰটো আকৌ মিলুৱা দিছে তো sin square 30 ডিগ্ৰী + cos square 30 ডিগ্ৰী মান কিমান 1 আমি জানো sin square θ + cos square θ = 1 গতিকে এক নম্বৰটো মিলিব 6 c লগত নেক্সট 1 + tan square θ মানে কি আছে আমাৰ sec square θ আৰু 1 + cot square θ মানে কি cos square θ গতিকে 2 নম্বৰটো a লগত 3 নম্বৰটো b লগত তো হেনেকৈ কোনটো আছে আমাৰ 2 নম্বৰটো a লগত 3 নম্বৰটো b লগত আমাৰ অপচন হ'ব c নম্বৰ অপচনটো যে 1 নম্বৰটো c লগত 2 নম্বৰটো a লগত আৰু 3 নম্বৰটো b লগত অপচন c টো আমাৰ শুদ্ধ আনসাৰ নেক্সট 29 নম্বৰটো এটা চিত্ৰ দিয়া আছে ইয়াতে যে p বিন্দুৰ পৰা o আৰু p r দুডাল স্পৰ্শক আৰু o q p r ৰ মান আমাক দিয়া আছে আমাক উলিয়াব দিছে এংগল q o r ৰ মান এটো বৃত্তৰ পৰা দিছে তো অপচন কেইটা দিয়া আছে আমি কৰি চালি ধুনীয়াকৈ উলিয়াব পাৰিম এতিয়া আমাক q o r ৰ মান উলিয়াব দিছে গতিকে চোৱা q o r ৰ মানটো আমি কেনেকৈ উলিয়াম আমি এটা উপপাদ্য পাই আছো যে কি যদি বৃত্তৰ এটাৰ স্পৰ্শবিন্দু কেন্দ্ৰৰ পৰা যদি আমি ব্যাসাৰ্ধ জানো সেই স্পৰ্শবিন্দুক টনা স্পৰ্শকডাল আৰু ব্যাসাৰ্ধডাল কি হয় লম্ব হয় তাৰ মানে এইডাল কি হ'ব এইডালৰ লগত লম্ব হ'ব আৰু এইডাল ইয়াৰ লগত লম্ব হোৱা মানে কিমান ডিগ্ৰী কোণ হ'ব এটো 90 ডিগ্ৰী হ'ব গতিকে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হৈ গ'ল আমাৰ হল সিম্পল এতিয়া চোৱা আমি এটা চতুৰ্ভুজ এটো এটা o q p আর এটা চতুৰ্ভুজ হৈ আছে ইয়াৰে আমি এটো কোণ জানো এটো কোণ জানো এটো কোণ জানো তিনিটা কোণ জানো চতুৰ 4 নম্বৰ কোণটো ওলাব লাগে কেনেকৈ উলিয়াম একদম সিম্পল আমি জানো যে চতুৰ্ভুজৰ গোটেইকেইটা কোণৰ যোগফল কিমান হয় 360 তো 360 তো যদি আমি 360 ৰ পৰা এই গোটেইকেইটা বিয়োগ কৰি দিও তেনেহলে আমি যিমান ওলাব উত্তৰটো হেইটোই হ'ব কি আমাৰ বাকি থকা কোণটোৰ মান হেইটোই আমাক উলিয়াব দিছে q o r ৰ মান গতিকে বিয়োগ কৰি দিয়া বিয়োগ 65 বিয়োগ 90 বিয়োগ 90 তো আমি একেটা বিয়োগ কৰিলে হৈ যাব তো 90 90 180 হল 180 লগত 65 যোগ কৰিলে আমি কিমান হ'ব 245 তো 245 টো যদি আমি ইয়াৰ পৰা বিয়োগ কৰি দিও তেনেহলে আমাৰ উত্তৰটো ওলাই যাব 5 এটো কিমান আছে 1 আৰু এটো কিমান হ'ব 1 অৰ্থাৎ 115 উত্তৰটো আমাৰ হৈ গ'ল 115 ডিগ্ৰী এটো কোণৰ মান তো কোনটো অপচন আছে 115 টো অপচন বি গতিকে এটো কাৰণে শুদ্ধ অপচন কোনটো হ'ব অপচন বি 115 ডিগ্ৰী হৈ গ'ল নেক্সট 30 নম্বৰটো একে নিচিনা চিত্ৰ এটা দিয়া আছে ইয়াতে চিত্ৰটো চাই লোৱা তোমালোকে যে বি এ সি এটা কোণটোৰ মান দিয়া আছে 50 ডিগ্ৰী বাকি আমাক ও বি সি মান উলিয়াব দিছে আৰু এ বি সি মান উলিয়াব দিছে তো সেই দুটা মান দিয়া আছে আমাক উলিয়াইছে না চাব লাগিব শুদ্ধ হয় নে নহয় যদি শুদ্ধ হয় তেনেহলে আমাৰ কোনটো অপচন শুদ্ধ হ'ব ধুনীয়াকৈ চাব পাৰিম এটা এইটো আমাৰ এটো কোণ দিয়া আছে 65 ডিগ্ৰী 65 ডিগ্ৰী সৰি 50 ডিগ্ৰী দিয়া আছে এটো বাকি আমাক এই কোণটো উলিয়াব দিছে ও বি সি আৰু উলিয়াব দিছে এ বি সি এটো কোণ আৰু উলিয়াব দিছে আমাৰ কি এ বি ও বা ও বি এ এ বি ও এটা উলিয়াব দিছে মানে এটা মান দিয়া আছে আমি উলিয়াই কেনে চাব লাগিব শুদ্ধ হয় না নহয় এতিয়া চোৱা এইডাল স্পৰ্শক আমাৰ আৰু এডাল কি হয় ব্যাসাৰ্ধ গতিকে স্পৰ্শকৰ ব্যাসাৰ্ধ লম্ব হয় তাৰ মানে ও বি এৰ মানটো কিমান হ'ব আমাৰ বা এংগল এ বি ও কোণটোৰ মান আমি কিমান পাম 90 ডিগ্ৰী পাই গ'লো এটো কোণৰ মান আমি 90 ডিগ্ৰী পাই গ'লো তো আমাৰ এটো আৰু এক্সট্ৰাকে উলিয়াব নালাগে এটো মিলিয়ে আছে বাকি দুটা যি দুটা দিছে সেই দুটা কেনে শুদ্ধ শুদ্ধ আমি সিলেক্ট কৰিম আমি কেনেকৈ কৰিম এটো যদি আমি ইয়াতে এডাল এনেকৈ যদি আমি ৰেখা অঙ্কন কৰি দিও তেনেহলে কি হ'ব যে এই ত্ৰিভুজটো যেটো ত্ৰিভুজ আছে আমি ইয়াৰ পৰা ইয়ালে এটা কানেক্ট কৰি দিলো এটো কানেক্ট কৰিলো তো এনেকৈ আমি এটা চিত্ৰ পাই গলো এতিয়া আমি যদি চাও এইডাল ৰেখা কি হ'ব সমান সমান হ'ব কাৰণ এটো একে বৃত্তৰ ব্যাসাৰ্ধ হয় নেক্সট এডাল ৰেখা আৰু এডাল ৰেখাও আমাৰ কি হয় সমান হয় কাৰণ স্পৰ্শক বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল আমাৰ কি হয় সমান হয় আকৌ যদি আমি চাও এটো সমান এটো আৰু এটো সমান নেক্সট আমাৰ এই ৰেখাডাল কি হ'ব সমান কাৰণ দুটা ত্ৰিভুজতে আছে অৰ্থাৎ আমি লিখিব পাৰো এ বি ও আৰু এ সি ও ত্ৰিভুজ দুটা কি সৰ্বাংগসম হ'ব সৰ্বাংগসম হোৱাৰ লগে লগে কি হয় তাৰ অনুৰূপ কোণবিলাকো সমান হয় গতিকে এই কোণটো আৰু এই কোণটো আমাৰ কি সমান হ'ব সমান সমান হ'ব গতিকে এই টোটাল কোণটো আছিল 50 ডিগ্ৰী তো সমান সমান ভাগ কৰিলে কিমান হ'ব 25 ডিগ্ৰী 25 ডিগ্ৰী অৰ্থাৎ এই কোণটো মানে আমি কিমান পাই গলো 25 ডিগ্ৰী পাই গলো এতিয়া চোৱা যদি আমি ও বি এ ত্ৰিভুজত চাও এটো কোণৰ মান কিমান পাও
25 ডিগ্ৰী এইটো কোণৰ মান কিমান পাইছে আমি 90 ডিগ্ৰী পালোৱে এটা এই কোণটোৰ মান আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম টোটাল তিনিটা কোণৰ যোগফল আছিল আমাৰ 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা এই 25 টো বিয়োগ কৰি দিলো আৰু আমি কি কৰিলো এই 90 টো বিয়োগ কৰি দিলো হৈ গল এটা বিয়োগ কৰিলে আমি কিমান হ'ব তো 180 আৰু এটো 90 আৰু 25 যোগ কৰিলে আমি কিমান পাম 115 পাম গতিকে 180 ৰ পৰা আমি যদি 115 টো বিয়োগ কৰিলে কিমান পাম আমি 65 অৰ্থাৎ আমি এই কোণটোৰ মান আমি কিমান পাই গলো 65 ডিগ্ৰী পাই গলো হয় এতিয়া এটো কোণৰ মান কিয় ওলাইছে চোৱা আমাক উলিয়াব দিছে এই কোণটোৰ মান উলিয়াব পাৰিলে আমি এটো উলিয়াব পাৰিম এতিয়া এই কোণটোৰ মান কেনেকৈ উলিয়াম চোৱা এই ৰেখাডাল আৰু এই ৰেখাডাল কি হয় লম্ব হৈ যায় এডাল ৰেখা আৰু এডাল ৰেখা লম্ব হোৱাৰ লগে এই কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী হৈ যাব তো 90 ডিগ্ৰী হলে আমাৰ কি হ'ব চোৱা এটো কোণৰ মান জানো 65 এটো কোণৰ মান 90 ডিগ্ৰী গতিকে আমি আকৌ ত্ৰিভুজৰ সূত্ৰ ব্যৱহাৰ কৰি এই কোণটো মান উলিয়াব পাৰিম তো কেনেকুৱা হ'ব এটো 180 ডিগ্ৰী বিয়োগ 90 ডিগ্ৰী বিয়োগ কিমান এটো 65 ডিগ্ৰী আছিল গতিকে এইখিনি বিয়োগ কৰোঁতে আমি কিমান পালো 180 ৰ পৰা 90 বিয়োগ কৰিলে 90 থাকিল 90 ৰ পৰা 65 গলে কিমান থাকিব 25 অৰ্থাৎ আমি এই OBC কোণটোৰ মানটো কিমান পাই গলো 25 ডিগ্ৰী লিখা এটো এংগল OBC মানটো 25 আমাৰ প্ৰশ্নত কিমান দিয়া আছে OBC মান 25 তো শুদ্ধ হৈ গল দুটা অপচন আমি শুদ্ধ পালো এবাৰ এটো কোণৰ মান লাগে এটা এটো কোণৰ মান কেনেকৈ উলিয়াম আমাৰ টোটাল কোণটো আছিল 90 ডিগ্ৰী পালো 25 এটা 90 ৰ পৰা যদি 25 বিয়োগ কৰিলো তেনেহলে আমি গম পাই যাম যে কি এটোৰ মান কিমান হয় তো বিয়োগ কৰা 90 বিয়োগ 25 অৰ্থাৎ কিমান হ'ব এটো 65 গতিকে এই কোণটোৰ মান আমি কিমান পাই গলো 65 আমাৰ প্ৰশ্নত কিমান দিয়া আছে এটো 65 এ দিয়া আছে অৰ্থাৎ গোটেই কেইটা অপচনে শুদ্ধ হয় অৰ্থাৎ A B C আমাৰ কি তিনিটা শুদ্ধ হয় গতিকে আমাৰ কোনটো হ'ব অপচন ডি টু শুদ্ধ উত্তৰ যে সকলোবোৰ অপচনে আমাৰ শুদ্ধ A B C গতিকে আমাৰ 30 নম্বৰটো হৈ গল নেক্সট 31 নম্বৰটো কি দিছে যে 31 নম্বৰটো দিছে যে r ব্যাসাৰ্ধ যুক্ত অৰ্থাৎ ব্যাসাৰ্ধটো r দিয়া আছে ক্যাপিটেল লেটাৰ r আৰু বৃত্তৰ কোণটো কিমান দিছে p ডিগ্ৰী কোণ দিয়া আছে আমাক উলিয়াব দিছে বৃত্তকলাৰ কালি তো বৃত্তকলাৰ কালি উলিওৱা সূত্ৰটো আছিল θ/360 * twice pi pi r square গতিকে আমি তাত বহাই চাও থিটাৰ মানটো p বহালো আৰু 360 to 360 থাকিলে বাকি pi r square মানে pi মানটো pi থাকিলে r মানটো ক্যাপিটেল r square হল তো θ/360 * pi r square আমাৰ এটা নাই আমাৰ এটা কি আছে θ/ এটা আছে p/360 আছে কিন্তু তাত 2 এটা পূৰণ হৈছে গতিকে কাটাকাটি কৰিলে এটো নহব ভুল হ'ব 2/360 কৰিলে 180 ওলাব গতিকে C অপচনটো নহয় বাকি A আৰু B টো নহয় আমাৰ কাৰণ 180 হ'বই নোৱাৰে এটো এটা D নম্বৰ অপচনটো চোৱা তাতে p/720 আছে ইনটু 2 2 যদি আমি 720 হৰণ কৰো কিমান হ'ব 360 হ'ব তাৰ মানে p/360 * pi r square অৰ্থাৎ আমাৰ D নম্বৰ অপচনটো শুদ্ধ উত্তৰ এটো তোমালোকৰ কিতাপতো ডাইৰেক্ট অপচন কিতাপ প্ৰশ্নটো দিয়াই আছে আমাৰ সেম প্ৰশ্ন হেতুৱে দি দিছে ইয়াতে 32 নম্বৰটো কি দিছে বৃত্ত এটাৰ চাৰিটা ভাগত সমানে ভাগ কৰিছে কৰতে যিটো এটা ভাগ আছে সেই এটা ভাগৰ এটা কোণৰ মান কিমান 90 ডিগ্ৰী কোণ হলে বৃত্তকলাটো কালি উলিয়াব দিছে অপচন তিনটা দিয়া আছে আমাক A B C কালি এটা উলিওৱা সূত্ৰ এটা এই কালি উলিওৱা সূত্ৰ কেইটা শুদ্ধ হয় নহয় কোনটো শুদ্ধ হয় এটো উলিয়াব দিছে অপচন A দিছে অকল A আৰু B শুদ্ধ অপচন B দিছে B আৰু C শুদ্ধ অপচন C A C শুদ্ধ আৰু অপচন D দিছে A B C শুদ্ধ এটো সহজেই হয় নেক্সট 33 নম্বৰটো দিছে যদি বৃত্ত এটা পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটো ব্যাস উলিয়াব দিছে তো 2 একক দিছে 3 একক দিছে 4 একক দিছে আৰু 7 একক দিছে অপচন এটা 32 নম্বৰটোৰ কাৰণে কি কৈছে যে এটা বৃত্ত এটা চাৰিটা ভাগ কৰিছে চাৰিটা ভাগ কৰি কাৰণ তাৰ যিটো এটা কোণ আছে এটা চুক আছে তাৰ 90 ডিগ্ৰী যিটো আছে মানে কি এনেকুৱা বৃত্ত তো বৃত্তটো যদি চাৰিটা ভাগ কৰো কি এটা চুকত আমাৰ কিমান হ'ব 90 ডিগ্ৰী আহি যাব গতিকে এই 90 ডিগ্ৰী যদি বৃত্তকলা আছে এই বৃত্তকলাটো কালি উলিয়াব দিছে কিন্তু ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব খুদিছে এতিয়া চোৱা যদি আমি গোটেই বৃত্তটোৰ কালিটো চাও প্ৰথম অপচনটো চাব গলে গোটেই বৃত্তটোৰ কালি কিমান হ'ব আমাৰ pi r square তো তাৰ এটা ভাগৰ কালি লাগে গতিকে 4 ৰে হৰণ কৰিলে কি হৈ গল এটা ভাগ আমি কালি পাই গলো এটো উত্তৰ শুদ্ধ হ'ল আমাৰ নেক্সট আমি 2 নম্বৰটো কি দিছে যে pi r square অৰ্থাৎ বৃত্তটোৰ কালিটো তাৰ পৰা কি কৰিছে 4 ভাগৰ 3 অংশ বিক কৰিছে মানে এটো ভাগ বিক কৰিছে তেতিয়া আমাৰ কি হ'ব এটো ভাগৰ কালি পাব বুলি কৈছে এটো শুদ্ধ নেক্সট আমাৰ C নম্বৰটো কি কৈছে 90/360 * pi r square যেটো আমাৰ বৃত্তকলাৰ কালি উলিওৱা সূত্ৰ আছিল θ/360 কি হয় pi r square এটো সূত্ৰ আছিল তো থিটাৰ মানটো কিমান হ'ব ইয়াতে 90 গতিকে এটো 90 লিখি দিছে তো গতিকে আমাৰ এটো অপচন শুদ্ধ অৰ্থাৎ আমাৰ কি A ও শুদ্ধ B ও শুদ্ধ আৰু C ও শুদ্ধ তো কোনটো শুদ্ধ উত্তৰ হ'ব আমাৰ সকলোবোৰ অপচন শুদ্ধ যেটো অপচন D আছে আমাৰ 32 টো হৈ গল নেক্সট 34 টো দিছে আমাক এটা বৃত্তৰ এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি 3 গুণ বৃদ্ধি কৰা হয় তেন্তে হিয়তৰ আয়তনৰ অনুপাত কিমান হ'ব আমাক অনুপাত দিছে 1:6 1:9 1:27 আৰু 1:36 এবাৰ কি বৃত্তৰ পৰিসীমাটো সমান হয় আৰু বৃত্তৰ কালিটো সমান হয় দুটা সমান দিছে আমাৰ গতিকে বৃত্তৰ পৰিসীমা উলিওৱা সূত্ৰ আছিল twice pi r
আৰু কালি উলিওৱা সূত্ৰটো কি আছিল পাই r স্কয়াৰ তো আমাক দুটা সমান বুলি কৈছে কাৰণ আমি এটো আৰু এটো সমান লিখি দিছো হয় এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধটো উলিয়াব দিছে সৰি ব্যাসটো উলিয়াব দিছে হয় কেনেকৈ উলিয়াম সব প্ৰথমতে ইয়াৰ পৰা আমি ব্যাসাৰ্ধৰ মানটো উলিয়াই লম একদম সিম্পল আমি কি কৰিম ইয়াতে পাইটো এইটো সাইডে আছে তো পাইটো যদি আমি হৰণ কৰি লৈ আহো এটা কাম কৰো ডাইৰেক্ট 2 টো এটা ৰাখি দিলো দি আমি পাই r টো গোটেইখিনি আমি সমান চিন এইটো সাইডে লৈ যাও তো লৈ গলে কিমান হ'ব ইয়াতে পাই r স্কয়াৰ অলৰেডি আছে লিখিলো আৰু এইটো পূৰণ হৈ আছে 2 লগত গতিকে ইফালে আহিলে কি হ'ব হৰণ হৈ আহি গল মানে পাই কাটা গল r এটা দুটাৰ লগত কাটা গল থাকিলে কিমান 2 ইকুৱেল টু ইয়াতে r অৰ্থাৎ আমি বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালো 2 পালো আমাক উলিয়াব দিছে ব্যাস তো ব্যাস হ'বলৈ কি হ'ব ব্যাসাৰ্ধৰ লগত 2 পূৰণ কৰি দিলে ব্যাসটো পাই যাম 2 2 যা কিমান হল 4 গতিকে আমাৰ বৃত্তটোৰ ব্যাস কিমান পালো 4 একক তাৰ মানে কোনটো শুদ্ধ হ'ব আমাৰ অপচন সি টো শুদ্ধ হ'ব যে 4 একক নেক্সট 34 টো দিছে আমাক এটা বৃত্তৰ সৰি এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি 3 গুণ বৃদ্ধি কৰা হয় তেন্তে হিয়তৰ আয়তনৰ অনুপাত কিমান হ'ব আমাক অনুপাত দিছে 1:6 1:9 1:27 আৰু 1:36 কি কৈছে ঘনকৰ যেটো বাহুৰ দৈৰ্ঘ্য আছে হেতু 3 গুণ বৃদ্ধি কৰতে যেটো নতুন ঘনক পাম হেতুৰ আয়তনটো আৰু আগৰ ঘনকটোৰ আয়তনটো উলিয়াব দিছে তাৰ অনুপাতটো উলিয়াব দিছে হয় এটা প্ৰথমতে আমি ঘনকৰ বাহুৰ দৈৰ্ঘ্যটো a বুলি ধৰি ললো গতিকে ঘনকৰ বাহুৰ দৈৰ্ঘ্য a হলে তাৰ আয়তন কিমান হ'ব a কিউব তো ফাৰ্স্ট যেটো ঘনক আছিল তাৰ কাৰণে আমি বাহুৰ দৈৰ্ঘ্যটো কিমান পালো সৰি অনুপাত সৰি আয়তনটো কি পাইছো a কিউব পালো নেক্সট আমাৰ এটো 3 গুণ কৰিছে 3 গুণ কৰা মানে কি 3a তো নতুনকৈ যেটো আমি ঘনক পালো হেতুৰ বাহুৰ দৈৰ্ঘ্য কিমান 3a তো এইটোৰ আমি কি উলিয়াম আয়তন উলিয়াম তো আয়তন উলিওৱা সূত্ৰটো আছিল 3a হোল কিউব মানে বাহুৰ দৈৰ্ঘ্যটো কিউব কৰিব লাগে তো এটো কইলে কিমান হ'ব 3 কিউব মানে কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 আৰু এটো আমাৰ a কিউব এতিয়া আমি এই দুটাৰ কি উলিয়াব লাগে অনুপাত উলিয়াব লাগে গতিকে সিম্পল হয় a কিউব অনুপাত 27 a কিউব অৰ্থাৎ কি হ'ব এটো a কিউব ডিভাইডেড বাই 27 a কিউব তো a কিউব কাটা গল থাকিলে কিমান 1/27 অৰ্থাৎ 1 কিমান হ'ব 27 গতিকে আমাৰ অনুপাতটো কিমান পালো 1:27 এটো কোনটো আমাৰ অপচনত আছে 1:27 অপচন সি টো দিয়া আছে গতিকে শুদ্ধ অপচনটো কিমান হ'ব এতিয়া আমাৰ অপচন সি হৈ গল সিম্পল 35 টো দিছে আমাক কি যে এটা চিত্ৰ দিয়া আছে ইয়াতে কি আছে শংকু এটা আছে আৰু অৰ্ধগোলক এটা আছে তো ইয়াৰ আয়তন উলিওৱা সূত্ৰটো কৰিছে এতিয়া আমি শংকুৰ আয়তনটো প্লাস অৰ্ধগোলকৰ আয়তনটো কৰিলে হৈ যাব তো অৰ্ধগোলকৰ আয়তন উলিওৱা সূত্ৰ কি আছিল 2/3 পাই r কিউব গতিকে আমাৰ 2/3 পাই r কিউব থকা এটাই অপচন আছে এইটো আৰু শংকুৰ কালি আয়তন উলিওৱা সূত্ৰটো কি আছিল 1/3 পাই r স্কয়াৰ h গতিকে আমাৰ 4 নম্বৰ যেটো অপচন আছে 2/3 পাই r কিউব প্লাস 1/3 পাই r স্কয়াৰ h হেতু সূত্ৰ লৈ কেনে আমি কি কৰিব পাৰিম ইয়াৰ গোটেই আইসক্রিমটোৰ আমি আয়তনটো উলিয়াব পাৰিম গতিকে অপচন ডি ৰ আমাৰ কি হ'ব ৰাইট আনসাৰ নেক্সট 36 টো দিছে কেতিয়া নঘটা ঘটনাৰ সম্ভাৱিতা হল কেতিয়া নঘটা ঘটনা মানে কিটো অসম্ভৱ ঘটনা গতিকে তাৰ সম্ভাৱিতা সদায় 0 হ'ব আৰু এনেকুৱা ঘটনাবিলাকক কি বুলি কোৱা হয় অসম্ভৱ ঘটনা গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন বি টো শুদ্ধ যে ইয়াৰ সম্ভাৱিতা 0 আৰু ইয়াৰ অনুপাত সৰি ঘটনাটোৰ নাম কি কয় অসম্ভৱ ঘটনা অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ 37 দিছে নিৰ্দিষ্ট তথ্যৰ বাবে তলৰ কোনটো সত্য বহুলক আটাইতকৈ সঘনাই ওলোৱা মান বহুলক হৈছে সজাই থোৱা তালিকাৰ মাজৰ মান বহুলক আটাইতকৈ সঘনাই ওলোৱা মান নহয় আৰু বহুলক হৈছে নিৰ্দিষ্ট গড় তথ্যৰ গড় মান যে বহুলক মানে কি হল যেটো বস্তু বেছিকে থাকে হেতু আমাৰ বহুলক আছিল গতিকে বহুলকটো সঘনাই ওলোৱা মান হয় গতিকে আমাৰ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 32 টো দিছে যে কি এই শ্ৰেণী অন্তৰালটো আৰু এই বাৰম্বাৰতাখিনিৰ পৰা কোনটো শ্ৰেণীত বহুলকটো আছে হেতু উলিয়াব দিছে এটা বহুলক থকা শ্ৰেণীটো আমি কেনেকৈ গম পাও যেটো শ্ৰেণীত বা বাৰম্বাৰটো সৰ্বোচ্চ হয় বাৰম্বাৰটোৰ মান যেটো বেছি হয় হেতুই আমাৰ কি বহুলক থকা শ্ৰেণী হলে বাৰম্বাৰটা ইয়াতে কোড আছে 8 টো বেছি হৈ আছে গতিকে 8 টো কোনটো শ্ৰেণীত আছে 55 ৰ পৰা 70 লৈ গতিকে সেই শ্ৰেণীটো কি হ'ব আমাৰ বাৰম্বাৰটা সৰি বহুলক থকা শ্ৰেণী গতিকে অপচন সি টো শুদ্ধ উত্তৰ 39 টো দিছে যে ই ঘটনাটোৰ সাপেক্ষে কোনটো শুদ্ধ হ'ব সুধিছে এতিয়া আমি জানো যে কি পি ৰ মানটো সদায় 0 আৰু 1 ৰ মাজত থাকে হয় 0 সমান হ'ব নহলে 1 ৰ সমান হ'ব নহলে তাৰ ভিতৰত থাকিব গতিকে অপচন এ টো শুদ্ধ উত্তৰ আৰু বি নম্বৰটো কি দিছে আমাৰ পি ই বাৰ ইকুৱেল টু 1 - পি ই গতিকে এইটো আমাৰ কি আছিল কোনো এটা ঘটনা ঘটা আৰু নঘটাৰ যোগফলটো 1 আছিল গতিকে সেই সূত্ৰটোৰ পৰা আমি এইটো উলিয়াব পাৰো গতিকে আমাৰ এ আৰু বি দুটাই শুদ্ধ হয় অৰ্থাৎ আমাৰ অপচন সি টো শুদ্ধ যে দুইটা এ আৰু বি শুদ্ধ নেক্সট 42 দিছে যে এটা ব্যাসাৰ্ধ সুঙা এটা ব্যাসাৰ্ধ দিছে 10 সেমি আৰু তাৰ আয়তনটো দিছে 44/7 তেন্তে ইয়াৰ উচ্চতা কিমান হ'ব উলিয়াব দিছে তো অপচন দিছে 0.1 সেমি 0.2 সেমি 0.3 সেমি আৰু 0.5 সেমি এতিয়া আমাক ব্যাসাৰ্ধ দিছে 10 আয়তন দিছে 44/7 সেমি কিউব আমাক উলিয়াব দিছে কি দৈৰ্ঘ্যটো উলিয়াব দিছে উচ্চতাটো উলিয়াব দিছে হয় এটা কি হয় সুঙাৰ যেটো সুঙৰ উচ্চতা উলিওৱা সূত্ৰটো আমি কেনেকৈ ডাইৰেক্ট কোৱা নাই আমি কি কৰিব লাগিব এই আয়তনৰ সূত্ৰটোৰ পৰা আমি ইউজ কৰিব লাগিব তো সুঙাৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল পাই
r square into h equal to এটা আমাৰ আছিল চুলুঙাৰ আয়তন উলিওৱা সূত্ৰ এটা এইখিনিৰ মান আয়তনৰ সলনি আমি লিখিলো এইখিনি এটা আমাৰ আয়তনটো দিয়াই আছে অলৰেডি 44/7 তাৰ মানে আমি যদি এইখিনি সৰল কৰো 44/7 আই পাম গতিকে এইখিনি আমি এনেকৈ লিখি ললো ইকুৱেচন আকাৰত এটা মানখিনি বহাই দিম পাই মানটো কিমান 22/7 আৰু ৰ মানটো আমাক কিমান দিছে 10 গতিকে 10 into 10 into h ৰ মানটো এনেকৈ থাকিলে বাকি 44/7 হয় এটা আমি এইখিনি কি কৰিম সংখ্যা কেইটা হেতু সতে লৈ যাম লৈ গলে আমাৰ h ৰ মানটো ওলাই যাব তো এটো h লিখি দিলো প্ৰথমতে কি আছিল 44/7 আছিল তো 44/7 লিখি দিলো হল বাকি এইখিনি পূৰণ হৈ আছে গোটেইখিনি কি হৈ যাব হৰণ হৈ যাব তো হৰণটো হইলে ইয়াৰ তলত লিখিব লাগিব কি 22/7 into 10 into 10 বা 10 into 10 তো আমি একেবাৰে 100 লিখি দিব পাৰো হল এতিয়া এইখিনি সৰল কেনেকৈ কৰিম h 44/7 তো লিখি ললো ভগ্নাংশৰ তলত যদি আমি ভগ্নাংশ থাকে হেতু আমি কি কৰিব লাগিব ওলটাকে লিখিব লাগিব অৰ্থাৎ কি হ'ব এটো পূৰণ চিন দি 7 তো ওপৰত যাব বাকি 22 into 100 তো তলত আহি গল হয় দে 7 7 কাটা গল 22 ৰে 44 দুই বাৰ গল 2 ৰে 100 কিমান বাৰ গল 50 বাৰ গল অতে h ৰ মানটো কিমান পালো আমি 1/50 তো 1/50 হলে আমাৰ অপচন কোনটো হ'ব সোৱা 1/50 গতিকে 50 ক যদি আমি একেৰে এখৰে সৰি একক যদি 50 ৰে হৰণ কৰো আমাৰ মান কিমান ওলাব তো 50 এটো 1 দশমিক দিলো 0 নামিল আৰু 0.0 দিলো 0 আহিল তো 50 2 গুণ 100 আমি কিমান পালো অপচনটো 0.02 আমাৰ কোনটো অপচন আছে 0.02 সৰি এটা 0.02 দিয়া নাই তো অপচনটো কি হ'ব বি টু সাকে 0.02 হ'ব লাগে আছিল তো অপচন বি টু আমাৰ শুদ্ধ উত্তৰ হ'ব 0.02 আছে অপচন বি 41 নম্বৰটো দিছে এটা পাখাগুটি এবাৰ মাৰি পঠোৱা হল অৰ্থাৎ লুডুগুটি এটা মাৰি পঠিয়ালে তেতিয়া কৈছে যে কি মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা 1/6 আৰু যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা 1/2 এতিয়া যদি চাও আমি লুডুগুটিটো মাৰিলে কি কি ফল পাম 1 2 3 4 5 6 এনেকা 6টা ফল পাম গতিকে আমি তলত মুঠ ফলটো 6 লিখিব পাৰো আৰু মৌলিক সংখ্যা কেইটা আছে মৌলিক সংখ্যা আছে আমাৰ 2 টো মৌলিক সংখ্যা 3 টো মৌলিক সংখ্যা আৰু 5 টো মৌলিক সংখ্যা গতিকে 3/6 হ'ব অৰ্থাৎ 1/2 হ'ব লাগিছিল সম্ভাৱিতাটো গতিকে এটো মৌলিক সংখ্যাৰ সম্ভাৱিতাটো 1/6 নহয় এটো কিমান হ'ব লাগিছিল 1/2 হ'ব লাগিছিল গতিকে অপচন এ টো আমাৰ সৰি যেটো উক্তি দিছে এ হেতু আমাৰ অশুদ্ধ নেক্সট বি টু কি দিছে যে এটা যুগ্ম সংখ্যা হল পোৱাৰ সম্ভাৱিতা 1/2 এটা 1 ৰ পৰা 6 হলে যুগ্ম সংখ্যা কেইটা আছে আমাৰ 2 3 4 আৰু 6 তিনিটা আছে গতিকে 3/6 হ'ব তো 3/6 মানে 1/2 গতিকে বি টু আমাৰ শুদ্ধ উত্তৰ তো আমাৰ কি হ'ব অপচন বি টু যে অকল বি টু হে শুদ্ধ হেতু আমাৰ শুদ্ধ অপচন নেক্সট এগিটা আমাৰ উক্তি দিয়া আছে আৰু কাৰণ দিয়া আছে সেই দাবী আৰু কাৰণটো শুদ্ধ অশুদ্ধ ব্যাখ্যা কৰিব দিছে তো আমাৰ কি হ'ব এতিয়া দাবী দিছে 1232 এটা পূৰ্ণবৰ্গ নহয় গতিকে পূৰ্ণবৰ্গ নহয় যদি পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি কৈছে আৰু ইয়াৰ কাৰণটো কি দিছে যে 2 3 7 আৰু 8 থাকিলে সংখ্যা এটা কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি কৈছে এতিয়া 2 3 7 আৰু 8 থাকিলে পূৰ্ণবৰ্গ হয় নহয় আমি হেতু কেনেকৈ গম পাম আমি যদি চাও 3 সংখ্যা থকা এককৰ ঘৰত 3 সংখ্যা থকা বা 2 থকা বা 7 থকা বা 8 থকা কোনো সংখ্যা আমাৰ কি হয় পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে যেটো দাবী দিছে হেতু শুদ্ধ আৰু যেটো আমাৰ কাৰণ দিছে আমাৰ হেতু শুদ্ধ হ'ব গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব এটো অপচন সগে এ টো আছিল নেকি অপচন এ দুইটা দাবী আৰু কাৰণ শুদ্ধ কাৰণ কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা গতিকে আমাৰ 42 কাৰণে কি হ'ব হেতুই আমাৰ শুদ্ধ উত্তৰ হৈ যাব নেক্সট আমাৰ 44 টো কি দিছে সোৱা দে আমাক দাবীটো দিছে 13/3125 দশমিক বিস্তৃতি পৰিসমাপ্ত হয় না নহয় বা এটো হাবিৰি হয় না খুদিছে আৰু যদি কাৰণটো কি দিছে যে এটো p বাই q আকাৰৰ যিবিলাক আহি আছে সেইবিলাক যদি 2 to the power m আৰু 5 to the power n আহি লিখিব পাৰো আমি q টো সৰি লিখিব নোৱাৰো আহি নহয় তেন্তে হেতু কি দশমিক বিস্তৃতি পৰিসমাপ্ত হয় বুলি কৈছে এটা কাৰণটো ভুল হয় কাৰণ 2 to the power m আৰু 5 to the power n আহি হলেহে হেতু পৰিসমাপ্ত হয় গতিকে আমি 13/3125 ৰ যদি 3125 টো মৌলিক বিশ্লেষণ কৰো আমি 2 to the power m আৰু 5 to the power n আহি পাম গতিকে হেতু মৌলিক বিস্তৃতি কি হ'ব বিস্তৃতি পৰিসমাপ্ত হ'ব অৰ্থাৎ হাবিৰি হ'ব গতিকে আমাৰ এত যেটো দাবী দিছে হেতু শুদ্ধ হয় আৰু কাৰণটো অশুদ্ধ গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব দাবীটো শুদ্ধ কাৰণটো অশুদ্ধ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 45 টো কি দিছে যে দাবী এটা দিয়া আছে এখিনি x³ - 3x² + 5x - 3 = x² - 2x - 3 আৰু 7x 7x - 23 আৰু আমাৰ কাৰণটো দিছে কি যদি px আৰু gx যিকোনো দুটা বহুপদ হয় যাতে gx ≠ 0 তেনে হলে কি হয় বহুপদটো আমি এটো যেটো ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হেতু আহি লিখিব পাৰো এটা আমি এটো ওপৰটো সৰল কৰি চালে আমি গম পাম যে এটো আহিত আছে না নাই যদি আছে তেনে হলে শুদ্ধ হ'ব নহলে শুদ্ধ নহয় এতিয়া আমাক কি কৈছে যে এইখিনি
আমাৰ শুদ্ধ হয় না নহয় সমীকৰণটো এইটো শুদ্ধ হয় না নহয় সুধিছে আৰু যদি শুদ্ধ হয় বা নেক্সট সেকেন্ড উক্তিটো কি দিছে যে এইটো আমাৰ যেটো ভাজ্য ইকুৱেল টু ভাজক পূৰণ এইটো ভাজ্য এইটো ভাজক এইটো ভাগফল আৰু এইটো ভাগশেষ হয় না হেতু আকাৰত আছে না নাই হেতু চাব লাগে আমি চেক কৰি কিনে তো সিম্পল প্ৰথমতে আমি এইটো পূৰণ কৰি চাম কৰি এইটো লগত যোগ কৰি দিম যদি এইটো ওলাই তেনেহলে এইটো শুদ্ধ হয় আৰু সেকেন্ড যেটো আমাৰ উক্তি দিছে 2 নম্বৰ উক্তিটো কি দিছে কাৰণটো যে এইটো এটা শুদ্ধ হয় কাৰণ এইটো ভাজ্য ভাগফল সেই সূত্ৰটো মানি চলি আছে তো আমি প্ৰথমতে চেক কৰি চাও এইটো শুদ্ধ হয় নহয় তাৰ পিছত আমি 2 নম্বৰ উক্তিটো লৈ যাম এটা এইটো কেনেকৈ পূৰণ কৰিম যে এইটোৰে এইটো পূৰণ কৰিম তো x স্কয়াৰ ৰে এবাৰ কি কৰিব লাগিব x - 3 পূৰণ কৰিব লাগিব আৰু আমি কি কৰিব লাগিব -2 ৰে কি কৰিব লাগিব x - 3 পূৰণ কৰিব লাগিব বাকি এখিনি 7x - 23 হৈ গল তো এইটো কৰিলে কিমান হ'ব x স্কয়াৰ * x মানে x কিউব আৰু x স্কয়াৰ * -3 মানে -3x স্কয়াৰ -2x আৰু -7 আছে +6 +7x - 23 তাৰ মানে কি হল এটো x কিউব 3x স্কয়াৰ টো সেম থাকিলে এটো কিমান হ'ব মাইনাস এ আৰু প্লাস এ তো প্লাস এ মাইনাস এ মাইনাস তো 7 ৰ পৰা 2 গল থাকিল 5x ডাঙৰটোৰ প্লাস চিন আছে কাৰণে প্লাস চিন দিলো তো প্লাস এ মাইনাস এ মাইনাস 23 ৰ পৰা 6 গল থাকিল কিমান 17 আৰু ডাঙৰটোৰ মাইনাস চিন আছে কাৰণে এটো মাইনাস দি দিলো এতিয়া 23 আছিল ন এতিয়া আমাৰ যেটো শৰ্ত দিছিলে সেইখিনি মানি চলা নাই কাৰণ কি হল এইখিনি আৰু এইখিনি বেলেগ বেলেগ ওলাইছে গতিকে এটো কি হ'ব অশুদ্ধ হ'ব আৰু 2 নম্বৰ যেটো লিখিছে কাৰণ হেতু শুদ্ধ হয় গতিকে আমি কোনটো অপচন দিম যে আমাৰ যেটো অপচন কোনটো আছে অপচন বি টু আছে যে কি কেৱল সৰি দাবীটো অশুদ্ধ কিন্তু কাৰণটো শুদ্ধ এটো অপচন ডি টু আছে যে এই যেটো দাবী দিছিলে এটো আমাৰ অশুদ্ধ পালো কিন্তু কাৰণটো যেটো দিছিলে হেতু শুদ্ধ হয় অৰ্থাৎ আমাৰ অপচন ডি টু শুদ্ধ উত্তৰ হ'ব 45 ৰ কাৰণে তো আমি 45 টা এমসিকিউ ধুনীয়াকৈ আলোচনা কৰিলো তোমালোকে যদি এনেকৈ আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চনটোৰ পৰা এনেকৈ আলোচনা কৰাটো বিচাৰা তেনেহলে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো তোমালোকে গলে প্লেলিষ্টত ধুনীয়াকৈ ক্লাছ 10 ৰ যিখিনি সিলেবাস আছে গোটেই চেপ্টাৰ ওয়াইজ মই ধুনীয়াকৈ অনুশীলনী আৰু থিওৰাম খিনি উপপাদ্য খিনি বা পৰীক্ষা যেনেকৈ আহে প্ৰশ্নবিলাক সেইবিলাকৰ ওপৰত আলোচনা কৰিছো ভিডিঅ বনাইছো তোমালোকে সেইখিনি চাই লব পাৰা ধন্যবাদ